গাইজ নমস্কাৰ টুইনাভা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আহি আজি ঢকুৱাখানাৰ ৰাজহুৱা খেলপথাৰ পালোহি আৰু এইফালে দেখা পাইছে এখন বম ডাঙৰ বিশাল পেণ্ডেল বনাইছে, কাৰণ আজি ঢকুৱাখানাত হিমন্ত মামা আহিব আৰু ইয়াত মামাই আজি মিছন বসুন্ধৰা 2.0 ভূমি পট্টা দিব বুলি কোৱা শুনা পাইছোঁ। আৰু কি হয় কি দিয়ে সকলোবোৰ দেখাই দিম আপোনালোকক। চাই দিব ভিডিঅ'টো শেষলৈকে পুৰা ধামাকা হ'বলৈ গৈ আছে। এইফালে চাওক গাইজ, মিছন বসুন্ধৰা 2.0 ভূমি পট্টা প্ৰদান অনুষ্ঠান, বিশাল আয়োজন, এখন বিশাল ডাঙৰ দেখা পাইছে এইটো পেণ্ডেল। ইয়াতে আহিব আজি হিমন্ত মামা। এইফালে পুলিচ চিকিউৰিটি ডিউটি কৰি আছে, এইফালে ডিউটি দি আছে, পুৰা চেকিং চলি আছে। এতিয়া চেকিং কৰি ভিতৰত যাব দিব। এতিয়া ভিতৰখিনি দেখাইছোঁ আপোনালোকে চাওক। এইফালে চাওক বিশাল ডাঙৰ পেণ্ডেল 2.0 বসুন্ধৰা ভূমি পট্টা দিব আজি। এইফালে পেণ্ডেল চাওক, পুৰা পেণ্ডেল দেখাই দিছোঁ, পুৰা মানুহ দেখা পাইছে আপোনালোকে, পুৰা মানুহ আহি আছোঁ ৰাজহুৱা খেলপথাৰৰ পৰা। এইফালে মোৰ লগত আহি আছে আমাৰ মনোজ, ঢকুৱাখানা এজন ইউটিউবাৰ। ক'ত যাম আমি এতিয়া? মিনি ষ্টেডিয়ামত কিয় যাম? তাতে হেলিকপ্টাৰত আহিব আমাৰ। হেলিকপ্টাৰ আহি আছে, মিনি ষ্টেডিয়ামতে পৰিব মানে। তাৰ পৰা ইয়ালৈকে গাড়ীত আহিব। তাৰ পৰা ইয়ালৈ গাড়ীত আহিব ন? আমি এতিয়া তালৈ যাম। এতিয়া আমি তালৈ গৈ ঠিক আছে, চাই থাকক গাইজ শেষলৈকে। ৰাজহুৱা খেলপথাৰৰ পৰা আহি ঢকুৱাখানা মিনি ষ্টেডিয়াম পালোহি। এইখনেই হৈছে ঢকুৱাখানা মিনি ষ্টেডিয়াম আৰু ইয়াতে মামা আহি পৰিব হেলিকপ্টাৰত। তাৰপিছত পুলিচ প্ৰশাসনৰ গাড়ীয়ে দি লৈ যাব ৰাজহুৱা খেলপথাৰত। চব মামাক চাবলৈ আহিছে ন? বাইদেউ মামাক লগ কৰিবলৈ আহিছে নি? আপোনালোক মামা কি মালা মামাক পিন্ধাব নেকি? পিন্ধাব। মালা কাক পিন্ধাব? মামা নে বাইদেউ? সকলো মামা। আপোনালোক গোটৰ মানুহ নি? সকলো মহিলাসকল ইয়াত যিমান মানুহ আছে চব গোটৰ মানুহ নি? চব গোটৰ মানুহ। বা এইবিলাক চব গোটৰ মানুহ নহয় জানো? বাপৰে, যিমান মাইকী মানুহ আছে চব গোটৰ মানুহ। ইয়াত দেখা পাইছে যিমান মহিলা দেখা পাইছে আপোনালোকে, ইয়াত সকলোবোৰ গোটৰ হয় আৰু সকলোৱে হাতে হাতে মালা দেখা পাইছোঁ। এনেদৰে সকলোৱে গোটৰ মানুহ দেখাইছোঁ আপোনালোকক। মামাক চাবলৈ আহিছে। মামাক পিন্ধাব নি মালা? সকলো গোটৰ মানুহ নহয় জানো? আজি মামাক ভালদৰে আদৰিব। আজি যে মামা আহিব এই ভূমি পট্টা দিবৰ কাৰণে আহিব নহয় জানো? আপোনালোকৰ আছিলে নেকি বসুন্ধৰা? নাই। আপুনি আদৰিবলৈ আহিছে ন? সকলোৱে আদৰিবলৈ আহিছে এতিয়া মামাক। আজি মানে ভূমি পট্টা দিব বসুন্ধৰা 2.0। এয়া আপোনালোকক মই দেখাই আছোঁ, চাই থাকক আগলৈ। মহিলা গোটৰ মানুহ বম মানুহ আছে আজি, চাওক গাইজ, বম মানুহ আছে হয় না মনোজ? বম মানুহ আছে। মামাক চাওঁতে ভৰি বিষাই গৈছে। মামাক আজিলৈকে দেখাই নাই নি আপুনি? দেখাই নাই? দেখাই নাই। আজি দেখিব। মামাক আদৰিবলৈ মালা লৈ আহিছে আপুনি? কিহৰ মালা? নাৰ্জী ফুলৰ। এটা গোটত 10 গৰাকী। 10 গৰাকীতকৈ বেছি থাকে নি? কিছুমান গোটত 15 জনীও থাকে। তাৰপৰা আৰু 10 জনীও থাকে, 8 জনীও থাকে, 12 জনীও থাকে। মানে 10ৰ ওপৰত থাকিব লাগিব। মিনিমাম 10 জনী হ'বই লাগিব। 10 জনী থাকে। 10 জনী ওপৰ হয়, কিন্তু 10 জনীতকৈ তলৰ হ'ব নোৱাৰে। আমাৰ এগৰাকী মানে জীৱিকাসখী বাইদেউ আণ্ডাৰ 10 গৰাকীকে আহিছে। এটা পঞ্চায়তত আমাৰ যিমান কেইগৰাকী জীৱিকাসখী বাইদেউ আছে সিমান কেইগৰাকীকে মানে এতিয়া সদস্য আহিছে আমাৰ। এইয়া মামা আহি আছে গাইজ, চাওক মামা আহি আছে। পাইলট মামা নামিলে নাই?
নামিলে গাইছ মামা আহি আছে হেমন্ত মামা এইয়া মামা আহি গ'ল Hey guys, দেখা পাইছে এয়া মামা আহি গ'ল মামা এখন চাই দিব ভাল ছাৰ মিনি ষ্টেডিয়াম ঢকুৱাখানাৰ পৰা মামা এতিয়া ওলাই গৈছে মামাক দেখিলে নাই দেখিলে অলপ চেহেৰা দেখাইছো দেখা পালে মিনি ষ্টেডিয়ামৰ পৰা আহি এতিয়া ৰাজহুৱা খেলপথাৰ পালোহি ইয়াত মামা অনুষ্ঠানত এতিয়া তেওঁ ভাষণ দি আছে দেখাইছো একদম ৰাস্তাৰ পৰা মানুহ চাওক গাইজ বহুত মানুহ আছে আজি চাওক পুৰা লাইন ভিতৰত সোমাবলৈ জেগা খালী নাই মানুহে ভিতৰত যাবলৈ নাই খালী জেগা নাই বিৰাট মানুহ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বহুমূলীয়া বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ জনাইছোঁ। মামা মঞ্চত উঠিছে মানুহ মঞ্চত উঠিলে দেখাই আছো পুৰা মানুহ দেই অপেক্ষা কৰিলে মঞ্চ দেখিছে নাই কম বিশাল মঞ্চ চোন এখন যেতিয়া মিছন বসুন্ধৰা 2 আৰম্ভ হ'ল এই সিদ্ধান্তৰ এটা যুগান্তকাৰী প্ৰভাৱ আমি দেখিবলৈ পালো আজি কেইদিনমান আগতে মই ধেমাজিত আহিছিলোঁ ধেমাজিত 12,000 পৰিয়ালে মাটিৰ পট্টা পালে 60,000 পৰিয়ালৰ 12,000টো আজি আমি পট্টা দিম তাৰমানে যোৱা কালিলৈকে তেওঁলোকৰ মাটিৰ পট্টা নাছিল আজি 20,419টা পৰিয়ালে মাটিৰ পট্টা পাইছে আৰু লখিমপুৰত 3,087খন কিন্তু গোটেই কেইটা সমষ্টিৰ তুলনাত ঢকুৱাখানাত 12,000 মানুহে মাটিৰ পট্টা পাইছে কাৰণ ট্ৰাইবেল বেল্ট এণ্ড ব্লক থকাৰ কাৰণে খিলঞ্জীয়া লোকসকলে মাটিৰ পট্টা পাব পৰা নাছিল এইবাৰ আমি সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰা 3ৰ সময়ত ব্যক্তিৰ লগে লগে আমি অনুষ্ঠানসমূহকো মাটিৰ পট্টা প্ৰদান কৰিম ইণ্ডিভিজুৱেলো পাব অৰ্গেনাইজেশ্যনেও পাব কোন ক্লাছত আছা তুমি ক্লাছ 9 ক'ত পঢ়ি আছা হাই ছেকেণ্ডেৰী তুমি ঢকুৱাখানাৰ নে তাৰপৰা এখন এতিয়া মামাক দিবলৈ এখন বনাই দিছা তাৰপৰা এখন কিমান দিন হ'ল তোমাৰ বনোৱা দুদিনত বনাই কমপ্লিট কৰিছা তাৰপৰা আজি মামাক গিফ্ট দিবা মিছন বসুন্ধৰা ভূমিপট্টা 2.0 এতিয়া মামাই ভাষণ দি আছিলে বহুমূলীয়া ভাষণ এতিয়া সমাপ্ত হৈছে তাৰপৰা এইফালে এজন ভাইটি আহিছে ভাইটিজনে এতিয়া মামাৰ ফটো বনাই আনিছে হয় নহয় তুমি সেই ভাইটিজনে মামাৰ ফটো বনাই আনিছে মামাক এতিয়া গিফ্ট দিব মোবাইল পিছল দিয়ক তাতকৈ অধিক লোকে ম্যাদী পট্টা লাভ প্ৰথমবাৰৰ বাবে ঢকুৱাখানা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আহোম মৰাণ চুতীয়া মটক কোচৰ বংশী আদি লোকে মাটি পাবলৈ সক্ষম হৈছে স্বাধীনতাৰ ৭৫ বছৰ পিছত এনেধৰণৰ কাম সম্ভৱ হৈছে যিসকল বাদ পৰি গৈছে সেইসকল
সকলকো মিছন বসুন্ধৰা 3 অধীনত আমি পট্টা দিয়াৰ বাবে ব্যৱস্থা হাতত ল'ম আমি যিখিনি কাম কৰিছোঁ তাৰ ফলত আমাৰ সমাজখন বহুত সৰ্বাংগ সুন্দৰ দিচাং টেকেলি পুকা যিখিনি মাটি অধিগ্ৰহণ আজি যদি আমি দলং কৰিব যাওঁ মানুহৰ মাটি ল'লে মানুহে টকাও পইচা নাপাব এনচি ভিলেজখিনি এই বছৰ এডেষ্ট্ৰিয়েল হ'ব তাৰপিছত আমি দিল্লীৰ লগত যোগাযোগ কৰিম মই নৱদলৰ লগত লাগিলে